ND24 সাংবাদিকক আক্ৰমণ কৰা হিলবালি মাফিয়া গ্ৰেপ্তাৰ হিলবালি মাফিয়া গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ আৰক্ষীয়ে মহম্মদ আলী আব্বাস আলী আৰু মানিক আলী গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ আন কেইবাজন অভিযুক্ত বৰ্তমান পলাতক হিলবালি মাফিয়াই আক্ৰমণ কৰিছিল সাংবাদিক বিক্ৰম কাকতিক অবৈধ বালি খননৰ বাতৰি সংগ্ৰহৰ বাবে যাওঁতে চলাইছিল আক্ৰমণ আৰু ঘটনাৰ জড়িত আন অভিযুক্তৰ সন্ধানত অনুসন্ধান অব্যাহত আছে তিনি হিলবালি মাফিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ND24 সাংবাদিক আক্ৰমণৰ সৈতে জড়িত তিনি মাফিয়া হিলবালি মাফিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত আন কেইবাজনো বৰ্তমানৰ পলাতক অৱস্থাত আছে আৰু তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে আৰু গ্ৰেপ্তাৰ কৰা তিনি মাফিয়াক আপোনালোকে প্ৰত্যক্ষ কৰিছে তিনি হিলবালি মাফিয়াক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাটো মানে কি আজি ৰাতিপুৱাৰ পৰাই মই বৰপেটা ৰোডত চব্জিৰ মূল্য বৃদ্ধিৰ ওপৰত বাতৰি পৰিৱেশন কৰি আছিলোঁ ঠিক বাতৰি পৰিৱেশন কৰি থাকোঁতে মোৰ তাৰে এজন কাটাজাৰৰ এজন বন্ধুৱে ক'লে যে মানে কি মোক ক'লোঁ যে খেতিপথাৰৰ নিউজ লাগে তো খেতিপথাৰলৈ আমি গ'লোঁ যাওঁতে সেই খেতিপথাৰখনত যাওঁতে আমি দুমনিঘাট হৈ গ'লোঁ গৈ থাকোঁতে মই ৰাস্তাৰ ছাইডত দেখা পালোঁ যে অবৈধভাৱে JCB লগাই নদীত মাটি খান্দি আছে যিটো মানে JCBৰে মাটি খান্দিব নোৱাৰে নদীত শিলবালি তো মই চাই গুচি আহিলোঁ অহাৰ পিছত আমি নিউজ কৰিব গ'লোঁ যিটো নিউজত গৈছিলোঁ সেই নিউজটো কৰি আহি মই ভাবিলোঁ যে যিহেতু অবৈধভাৱে তাত মাটি শিলবালি উঠাই আছে JCB নমাই নিউজটো কৰি যাওঁ সেই বুলি কৈ মই আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনজনে আমি নামি গ'লোঁ তলত নামি গৈ আমি গাড়ীৰ পৰা নামি ভিজুৱেল লৈছোঁ আৰু তাত কিন্তু এজন মই দেখাত ফৰেষ্টৰ লগো আছিল মই পিছত গম পালোঁ তেখেতৰ নাম অজয় যেতিয়া আমি নামি গৈছোঁ কেমেৰা লৈ যেতিয়া আমি নামি গৈছোঁ তেতিয়া সেই ফৰেষ্টাৰজনে অন্য সাইডে পলাই গৈছে কেমেৰা দেখি তাৰপিছত তিনিজন লোক আহিছে তিনিজন লোক আহি মোক সুধিছে যে কিয় ভিডিঅ' কৰি আছা তোমালোক কোন হয় তেতিয়া অলৰেডি আমাৰ হাতত মোৰ চেনেলৰ বুম আছে কেমেৰা আছে দেখা পাইছে তাৰপিছত সুধিছে কোন হয় তোমালোকে কিয় ভিডিঅ' কৰিছা ইয়াতে ভিডিঅ' কৰিব নোৱাৰা কোন হয় আই কাৰ্ড ক'ত আমি আই কাৰ্ড দেখুৱাই দিছোঁ অফিচত ND24 এনেকুৱা আমি আই কাৰ্ড দেখুৱাই দিছোঁ দেখুৱাই দিয়াৰ পিছত সিহঁতে আই কাৰ্ডখন চাই প্ৰথম অলপ টাইম মনে মনে আছে তাৰপিছত পুনৰ যে নাই ইয়াতে নিউজ কৰা ইয়াতে ভিডিঅ' কৰা নহ'ব এইটো হেৰি নহয় মই কৈছোঁ কিয় যদি তোমালোকৰ এইটো বৈধ মহল হয় যদি মহলটোত একো নাই তেতিয়াহ'লেতো ইয়াত নিউজ কৰাটো অসুবিধা নাই বৈধ মহল যদি তাৰমানে ইয়াতে কিবা আছে সেইকাৰণে আমাক নিউজ কৰিব মানা কৰিছা সেনেকৈ কোৱাৰ লগালগ এজন আৰু ছাইডত আছে যাক আজি আৰক্ষীয়ে আটক কৰিছে তেখেতে আহি মোক কৈছে নাই ইয়াতে কোনো পধ্যে আমি ইয়াতে আমাৰ ৰাজ চলিব তহঁতৰ ৰাজ নচলে আমি তহঁতক নিউজ কৰিব নিদিওঁ ইয়াতে গালি গালাজ পাৰিছে অবৈধ মাত মাতিছে আমাৰ কেমেৰাত আছে সেইখিনি তাৰপিছত সি আহি কৈছে যে কোনো পধ্যে নিউজ কৰিব নোৱাৰে কেমেৰা বন্ধ কৰ সেই বুলি কৈ আহি কেমেৰাটো মোৰ সতীৰ্থ কেমেৰা পাৰ্চনৰ কেমেৰাটো টানিছে আৰু কেমেৰাৰ আমাৰ যিডাল এই বুমৰ লগত থাকে সেইডাল টানি ওলাই দিছে কেবুলডাল যেতিয়া মই কেমেৰাটো ছেভ কৰিব গৈছোঁ তেতিয়া সেই যিজন মানুহ আছিল আব্বাছ নে কি তেখেতে আহি মোক ডাইৰেক্ট এটেক কৰি দিছে পাঞ্চ মাৰি দিছে মোৰ এইখিনিত অলৰেডি মই ডাক্তৰ দেখাইছোঁ এইখিনি ফাটি গৈছে যোৱাৰ পিছত মই তাক ঘূৰি আপুনি হাত কিয় উঠাইছে বাতৰি সংগ্ৰহ তেতিয়া তেওঁ আৰু মাছে ধৰিব লাগে সেনেকৈ গোটেই আমাৰ মানুহক হেৰি কৰিব আহিছে ইয়াতে বাতৰি কৰিব আহিছে গোটেই মানুহখিনি মাতি দিছে দি মোটামুটি 20ৰ পৰা 25-30 জন এটা দল আৰু ছাইডত তেওঁ তেতিয়ালৈ অহা নাই তাৰপিছত মোক লাপা ধাপা অলপ মানে কি হেৰি কৰিছে আৰু মানে প্ৰথম ঘুচিয়া মাৰিছে তাৰপিছত এটাই মানে পিছফালে কিক মাৰোঁতে মই পৰি গৈছোঁ তেতিয়া মোৰ সতীৰ্থ কেমেৰামেনৰ কেমেৰাটোত সিহঁতে কাঢ়ি নিছে আৰু সিহঁতে সেইখিনি টাইমতে মই ফোনটো মাটিত পৰি থাকোঁতে ফোনটো লগাইছোঁ তাৰে লগৰ এজনক তো সেই ফোনটো কৰা দেখি ফোনটো মই ক'ব নাপালোৱে মোক ইয়াতে এটেক কৰিছে আহা তোমালোকে সেইখিনি কোৱা হৈছিল নে নাই মোবাইল দুটা কাঢ়ি নি দলি মাৰি দিছে নদীত তাৰপিছত সেই লাপাধাপা হৈ থাকোঁতে ঠিক তাৰে লোকেল ল'ৰা দুজন আহি আমাক তাৰে পৰা লৈ আহিছে আহি মোক মেডিকেলত লৈ মেডিকেল কৰি মই বৰপেটা ৰোড আৰক্ষীত এজাহাৰ দিওঁ আৰু আমি গম পোৱা মতে আজি প্ৰায় 5-6 বজামানত আৰক্ষীয়ে 3জনক গ্ৰেপ্তাৰ কৰিছে সেইকাৰণে হয় সেই 3জনে আছিল তাৰে বিশেষকৈ 2জন আৰু যিজন আব্বাছ বোলা অলপ বয়সস্থ তেখেতে মানে কাজিয়া ষ্টাৰ্ট কৰা মেইন তেখেতে আমি ভালকৈ কৈ আছিলোঁ যে আমি বাতৰি সংগ্ৰহ কৰিবলৈ আহিছোঁ আমি ভিজুৱেলখিনি লৈ গুচি যাম আৰু আপোনালোকৰ যদি মহলটো অবৈধ নহয় আমি ভিজুৱেল লোৱাত কি ইয়াতে আপত্তি আছে মই জনামতে শুনামতে হেৰি হিমাংশু দাস
আৰু মই পিছত গম পালোঁ যে এজন চৰকাৰ নামৰ কি চৰকাৰ আছিল কিন্তু হেৰি যিজন ফৰেষ্টাৰ আছিল তেখেত অজয় নাথ তেখেতৰ নাম তেখেতে মানে মাৰাৰ পিছত আহিছে আহি মোক কৈছে ভাইটি ইয়াৰ পৰা যোৱা এনেকুৱা আৰু এতিয়া যি আব্বাছ আলী মানিক আলী ইহঁতক গ্ৰেপ্তাৰ কৰিছে তাৰে মূল কালপ্ৰিটজন হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা